ONGC বিষয়াৰ বিৰুদ্ধে গৰজি উঠিল বীৰ লাচিত সেনা শৃংখল চলিহাই সুচাললে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যটো দেখুৱাব বিচাৰিছো এই মুহূৰ্তত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শৃংখল চলিহা তথা বীৰ লাচিত সেনা উপস্থিত হৈছিল কি স্থানত ৰাইজক ন্যায় দিয়াৰ দাবীত কেনেদৰে এই স্থানলৈ গৈছিল আৰু ONGC বিষয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ এনেদৰে শৃংখল চলিহাই সুচালোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যটো দেখুৱাইছো এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত গেছ নিৰ্গমনস্থলীত বীৰ লাচিত সেনা ONGCৰ বিষয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা বীৰ লাচিত সেনাই তাৰ পিছতে এনেদৰে খেদি গৈছে শৃংখল চলিহা উত্তপ্ত পৰিস্থিতি বিশেষ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ঘটনাস্থলীত ONGCৰ এগৰাকী বিষয়াই বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিগৰ পৰা ওলোৱা উচ্চ প্ৰাবল্যৰ শব্দত হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল নৰেন গগৈৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছত শৃংখল চলিহাই ক্ষতিপূৰণ দাবী কৰিছে আৰু কেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ONGCৰ বিষয়াৰ বিৰুদ্ধে শৃংখল চলিহা তথা বীৰ লাচিত সেনা তথা স্থানীয় ৰাইজ গৰজি উঠিছে আৰু সুচা লৈছে এনেদৰে খেদি গৈছে ONGCৰ বিষয়ালৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত গেছ নিৰ্গমনস্থলীত বীৰ লাচিত সেনা উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে हमार माटी बा तेल लिया से लगे हुए हैं एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन दिया आप लोग मेरा बात सुनिए मेरा बात सुनिए मैं बात करूंगा एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन नहीं दिया कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा 1 करोड़ रुपया कल कॉम्पेंसेशन 9 बजे खाना चाहिए हमार माटी बा तेल लिया से यार मानु मारी बनाइছে কালি মানুহ মৰিব মানুহ মৰিব হৈছে কি দিলে কোন হয় কোন আপুনি হু আর ইউ ভাইটি হি 10 মিনিট আয়া হমত বনাৰিয়া কি হয় ya দুস্তানি কথা বলাইছে কি হয় এই দিনা বলাইছে হ্যাঁ কোনে কৈছে কোন এই এখন গাঁও মানুহ ভুক্তভোগী হৈছে এখন গাঁও মানুহ ভুক্তভোগী হৈছে এখন গাঁও মানুহ ভুক্তভোগী হৈছে কথা কবানি আহিব লাগিব কোন হয় কোন মানুহ মৰিছে ইদি অহা নাই অথনিবা ইদি অহা নাই ৰখি থাকি নেকি আমি দিলে ৰখি থাকি মানে দিলে আমাৰ ইয়াৰ অসমীয়া মানুহবোৰ মৰিব আপোনালোকে হেৰি কৰি নাহে আমি সোমাই যাম আৰু সন্দীপ চিন নাপাওঁ যোন অথৰিটি আছে মানুহখিনিয়ে ৰখি থাকিব মহিলাখিনি আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত গেছ নিৰ্গমনস্থলীত বীৰ লাচিত সেনা উপস্থিত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি ONGCৰ বিষয়াই বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ আৰু তাৰ পিছত ONGCৰ বিষয়াক এনেদৰে খেদি গৈছে শৃংখল চলিহাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু মন্তব্যও আছে ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে কিন্তু ONGC কোনো কাণ হাৰ নাই সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই ফলস্বৰূপে গাখীৰ খাব পৰা নাই ফল মূলৰ ব্যৱস্থা কৰা নাই ডক্তৰৰ ব্যৱস্থা কৰা নাই খোৱা গৈ ৰাতি 11টা বজাত দিছে যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে সেই সময়ত ইয়াত এটা জুই জ্বলাব পৰা নাই মানুহে ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে পানী গৈ আছে কিন্তু এই মানুহখিনিৰ কাৰণে এক বটল পানী ONGC দিয়া নাই এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব কাইলে আজিৰ পৰা এতিয়া আৰু 4জন ডক্টৰ আমি ঠিক কৰিবলৈ কৈছো আজি কাইলে মেডিকেল কেম্প লাগিব আৰু কাইলে ৰাতিপুৱা 9 বজাত ভাত দুপৰীয়া 1 বজাত ভাত আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছো আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথা এজন লোকৰ মৃত্যু হৈছে আমি কৈছো যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলে ভিতৰত দিব লাগিব আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব
আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ মৰোতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছো আৰু কাইলৈ ভিতৰত দিব কৈছো। ইয়াৰ পৰা ভাবিছে নি আমি কৈ আছো যে কোনো হিংসামূলক কাৰ্য নকৰিব। তেওঁলোকৰ আকস্মিকতে হৈছে এইটো কোনেও কৰোঁ বুলি কোৱা নাই। তেওঁলোকেও জীৱন মৃত্যুৰ লগত খেলা কৰি তেওঁলোকে এইটো কাম কৰি আছে, সেইটো জানিছোঁ। আমিও এটা আশংকাত ভুগি আছোঁ, কাৰণ আমি এটাই বিচাৰিছোঁ তেওঁলোকে আহক, তেওঁলোকৰ বিষয়ববীয়া আহক, আমাক বুজাই দিয়ক, কাৰণ আমি সাধাৰণ জনতা নাজানো। আমি এতিয়া কিমান আতংকত আমি আছোঁ যে বস্তুটো তেওঁলোকে বিপদ সংকুল হ'লেও আমাক ক'ব লাগে, বোলে বিপদ সীমাৰ বাহিৰত বুলি ক'লেও তেওঁলোকে আমাক জনাব লাগে। কোনেও আমাৰ লগত যোগাযোগে কৰিব বিচৰা নাই, কোনেও বিচৰা নাই। তাৰমানে কি আমি কি মানুহ নহয় নি? আমাৰ জীয়াই থকা অধিকাৰ নাই নি? নে তেওঁলোকে তেওঁলোকে কি কাম কৰি গুচি যাব, তাৰপিছত কি আমিবোৰে ইয়াত মানে কি হেৰি কাম আমাৰ ইয়াত গাঁও